স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেলত। আজি আমি ক্লাছ 6ৰ সমাজ বিচিত্ৰ যিটো ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল সায়েন্স যিটো কয় তাৰ যিটো প্ৰথম চেপ্টাৰ আছে সেই চেপ্টাৰটো আমি ভালদৰে চাম। ঠিক আছে, তো আহা আমি আৰম্ভ কৰোঁ। সমাজ বিচিত্ৰ যিটো ক্লাছ 6ৰ যিটো আছে এইখন কিতাপ তোমালোকে চাই লোৱা। এইখন কিতাপৰ কি প্ৰথম যিটো চেপ্টাৰ আছে, প্ৰথম ফাৰ্ষ্ট লেসন যিটো আছে আমাৰ পৃথিৱী, ঠিক আছে, সেই চেপ্টাৰটো আমি প্ৰথমে অলপ সাৰাংশটো চাম, মেইনলি আমি কোৱেশ্চন আনসাৰ্স কৰিম। ঠিক আছে, তো আহা প্ৰথম অধ্যায় অৰ্থাৎ পাঠ 1 যিটো আমাৰ পৃথিৱী বুজালে কি বুজায়? ৱৰ্ল্ড যিটো, ঠিক আছে, বা আৰ্থ যিটো কয় ইংৰাজীত। পাঠৰ সাৰাংশ অলপ থুলমূল কোনোমতে ইয়াত কি কৈছে চোৱা। আমাৰ পৃথিৱী পাঠটোত সৌৰজগত, ইংৰাজীত কয় সোলাৰ সিস্টেম, সৌৰজগত, য'ত তোমাৰ প্লেনেটছ গ্ৰহ আৰু উপগ্ৰহ এইবোৰ সব মিলি যিটো কোৱা হয় আমাৰ সৌৰজগত, আৰু তাত পৃথিৱীৰ স্থানৰ বিষয়ে এক প্ৰাথমিক ধাৰণা দিয়া হৈছে। অলপ তোমাক ধাৰণা দিয়া হৈছে। সূৰ্য হৈছে সৌৰজগতৰ মুৰব্বী, সৌৰজগত সোলাৰ সিস্টেমৰ কি মুৰব্বী, আটাইতকৈ ডাঙৰ, আৰু তেওঁ হ'ল মেইন চেণ্টাৰ, কেন্দ্ৰত তেওঁ। আৰু ইয়াৰ চাৰিওফালে 8টা গ্ৰহ অৰ্থাৎ বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি আৰু ইউৰেনাছ আৰু নেপচুন একোটা নিৰ্দিষ্ট উপবৃত্তাকাৰ ঘূৰি আছে, যে উপবৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰি থাকে, ঘূৰি থাকে। এই পথবোৰক কি কয়? কক্ষপথ বলা হয়। কক্ষপথ বলা হয়, যিটো সাৰ্কেল দিয়ে অৰ্থাৎ বৃত্ত আকাৰে যিটো ঘূৰে এইটো কি কয়? কক্ষপথ বুলি কোৱা হয়। আৰু আমি যেইকেইটা 8টা গ্ৰহ পালোঁ, এই গ্ৰহকেইটাৰ মাজত আটাইতকৈ ডাঙৰ হ'ল কি? বৃহস্পতি, আৰু আটাইতকৈ সৰু হ'ল কি? বুধ, যিটো আটাইতকৈ ওচৰত যিটো। পৃথিৱী সৌৰজগতৰ তৃতীয় গ্ৰহ। পৃথিৱীটো কি? তৃতীয় গ্ৰহ। প্ৰথমে হ'ল বুধ, তাৰপিছত শুক্ৰ, তাৰপিছত হ'ল পৃথিৱী। আৰু ইয়াৰ একমাত্ৰ উপগ্ৰহ হৈছে চন্দ্ৰ। আমি যিটো ৰাতি যিটো চাওঁ মুন, যিটো চন্দ্ৰ, এইটো কি একমাত্ৰ উপগ্ৰহ, গ্ৰহ নহয় কিন্তু উপগ্ৰহ। পৃথিৱীখন সম্পূৰ্ণ ঘূৰণীয়া নহয়। পৃথিৱীটো কি সম্পূৰ্ণৰূপে ঘূৰণীয়া নহয়, একেবাৰে স্ফেয়াৰ বল আকৃতিৰ নহয়। ইয়াৰ আকৃতি উপবৃত্তাকাৰ, জিঅড ইংৰাজীত কোৱা হয়, জিঅড আকৃতি, অৰ্থাৎ দুয়োমূৰে সামান্য চেপেটা আৰু মাজভাগ উফন্দি উঠা, দুয়ো চাইডৰ পৰা এনেকুৱা চেপেটা। ঠিক আছে, এটা কমলা যেনেকুৱা আকৃতি তেনেকুৱা। পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। পৃথিৱীৰ পৰিধি কিমান? 40,000 কিলোমিটাৰ। বুজি পালা? পৃথিৱীৰ গতি 2 প্ৰকাৰ। পৃথিৱী যে সূৰ্য চাৰিওফালে ঘূৰে, ইয়াৰ 2 ধৰণৰ গতিত ঘূৰে। এটা নিজ কক্ষপথত ঘূৰে, যিটো ৰটেশ্যন, মানে এনেকুৱা ধৰা এনেকুৱা ঘূৰি থাকে। ঠিক আছে, নিজ কক্ষপথে ঘূৰে। আৰু এটা সূৰ্য চাৰিওফালে ঘূৰে। তেনেহ'লে পৃথিৱীৰ গতি 2 প্ৰকাৰ। কি? আৰ্হিক গতি আৰু হ'ল বাৰ্ষিক গতি, ৰটেশ্যন আৰু ৰিভলিউশ্যন। ৰটেশ্যন হ'ল নিজ পথত ঘূৰি থাকে, আৰু ৰিভলিউশ্যন হ'ল সূৰ্য চাৰিওফালে ঘূৰি থাকে। ঠিক আছে, আৰু দুয়োটা একেলগে হৈ থাকে। এতিয়া চোৱা, আৰ্হিক গতি। পৃথিৱীয়ে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰিবলৈ কিমান সময় লাগে? 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড। এইটো সময় লাগে, এইটো প্ৰায় আমি 24 ঘণ্টা যিটো ধৰি লওঁ, এইটো সময় লয়। এই গতিৰ ফলত দিন আৰু ৰাতি হয়, আৰু এইটোৰ কাৰণে দিন ৰাতি হয়। কিহৰ কাৰণে? আৰ্হিক গতিৰ কাৰণে। বুজি পালা? এতিয়া আহা 2 নম্বৰটো কি? বাৰ্ষিক গতি, ৰিভলিউশ্যন। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান? 365 দিন 5 ঘণ্টা 56 মিনিট আৰু 16 ছেকেণ্ড, প্ৰায় 365 দিন সময় লয়। এই গতিৰ ফলত ঋতু পৰিৱৰ্তন হয়, আৰু যিটো সূৰ্যৰ চাৰিওফালে ঘূৰে, এই ঘূৰাৰ কাৰণে আমাৰ ঋতুবোৰ পৰিৱৰ্তন হয়। কিমানটা ঋতু? আমাৰ 6টা ঋতু। ঋতুটো পৰিৱৰ্তন হোৱাৰ কাৰণ হ'ল কি? এই বাৰ্ষিক গতি। বুজি পালা?
পাঠটোত গোলাকাৰ সহায়ত গোলকৰ সহায়ত গ্লোব যিটো স্কুলত যেনেকুৱা টেবুলৰ ওপৰত ৰাখা থাকে এইটো বল আকৃতিৰ যিটো গোলকৰ সহায়ত পৃথিৱীৰ বিভিন্ন কাল্পনিক ৰেখা যেনেকুৱা বিষুৱ ৰেখা কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি এইবোৰ ৰেখা যেনে মেৰুদণ্ড দিয়া হৈছে বিষুৱ ৰেখা অক্ষৰেখা দ্ৰাঘিমা ৰেখা বিষয়ে আলোচনা কৰা হৈছে এই ৰেখাবোৰে পৃথিৱীৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰাত সহায় কৰে এইবোৰ ৰেখা যিকোনো পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰাত সহায় কৰে আৰু এইবোৰ কাল্পনিক ৰেখা হয় এনেকুৱা নহয় যে আমাৰ পৃথিৱীৰ বাহিৰেদি এনেকুৱা কোনো আস্থানা আছে এনেকুৱা নহয় এইটো আমি কাল্পনিক কৰিছোঁ কি হ'ল লোকেশ্যনৰ কাৰণে কোনো ঠাই নিৰ্ণয় কৰিবৰ বাবে বুজি পালা আচ্ছা এতিয়া আহা পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আমি এতিয়া কি কৰিম প্ৰশ্নসমূহ এটা এটা কৈ চাম প্ৰথমে চাওক অনুশীলনী 1 যেটো আছে এইটো চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া সিম্পলি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে সূৰ্যৰ পৰিয়ালটোৰ নাম কি সূৰ্যৰ পৰিয়ালটোৰ আমি চালো সূৰ্য যেহেতু মুৰুব্বুকি কাৰ সৌৰজগতৰ অৰ্থাৎ সোলাৰ সিস্টেম সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল সৌৰজগত সোলাৰ সিস্টেম ঠিক আছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা পৃথিৱীৰ উপগ্ৰহ আমি কি জন বা মুন বুলি চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহটোৰ নাম হ'ল চন্দ্ৰ বা জন ইংৰাজীত কি মুন কোৱা হয় যেটো সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা সূৰ্যৰ পৰা এটো সূৰ্য এনেকুৱা ঘূৰি আছে সোলাৰ সিস্টেম যেহেতু এনেকুৱা তোমাৰ ইটো ডাইৰেকশনত লিখিব কৈছে ফাৰ্ষ্টত এইটো তাৰপাছত এইটো এনেকুৱা লিখিব কৈছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি হ'ল প্ৰথমে বুধ তাৰপিছত শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন কিমানটা হ'ল টোটাল 8টা টোটাল কিমানটা গ্ৰহ 8টা ঠিক আছে এতিয়া চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণ সৰু হলেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখে এটা প্ৰশ্ন হল আমি জানো যে সূৰ্যটো পৃথিৱীতকৈ আটাইতকৈ ডাঙৰ আৰু চন্দ্ৰটো পৃথিৱীতকৈ সৰু কিন্তু আমি যেতিয়া দেখা পাওঁ দুয়োটা একে সমান দেখা যায় সূৰ্যটো আমি যেতিয়া দিনত দেখো আৰু চন্দ্ৰটো ৰাতি যেতিয়া ফুল মুন হয় সম্পূৰ্ণ যেটো চন্দ্ৰ যেতিয়া হয় তেতিয়া আমি এটো একে সমান দেখা পাওঁ তুলনামূলকভাৱে এতিয়া প্ৰশ্নত সুধিছে কিয় একে দেখা যায় এতিয়া উত্তৰটো চোৱা চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণ সৰু চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুত সৰু পৃথিৱীৰ তুলনাতো সৰু কিন্তু চন্দ্ৰ পৃথিৱীৰ যথেষ্ট ওচৰত আছে চন্দ্ৰটো পৃথিৱীৰ যথেষ্ট ওচৰত আছে মানে আনহাতে সূৰ্য পৃথিৱীৰ পৰা বহুত দূৰত অৱস্থিত আছে সূৰ্যটো কি পৃথিৱীৰ পৰা বহুত দূৰত অৱস্থিত আছে সেইবাবে পৃথিৱীৰ পৰা চাওতে চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন লাগে সেই কাৰণে কি চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে দেখাত একে সমান যেন লাগে এতিয়া চোৱা এটো ধৰা পৃথিৱীৰ চাৰিওপিনে কি ঘূৰে পৃথিৱীৰ চাৰিওপিনে ঘূৰে কি চন্দ্ৰ জন আৰু এই পৃথিৱীটো আকৌ সূৰ্যৰ চাৰিওপিনে ঘূৰে এটো যদি তুমি চান ধৰা সূৰ্য ধৰা এটো তুমি আৰ্থ ধৰিলা আৰু এটো মুন এনেকুৱা তেনেহলে আমাৰ চন্দ্ৰটো একেবাৰে কি পৃথিৱীৰ ওচৰত আৰু যেটো সূৰ্য আছে সূৰ্যটো কি আমাতকৈ বহুত দূৰত সেইকাৰণে দুয়োটা সৰু ডাঙৰ হোৱা দুয়োটা একে সমান দেখে নেক্সট কোৱেশ্চন লৈ আহি যোৱা আচ্ছা অনুশীলনী 2 নম্বৰ অনুশীলনী যেটো হেতু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি বৃহৎ পৃথিৱী ইমান ডাঙৰ ইয়াৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল গোলক হেতু যে কলো আমাৰ টেবুলত যে ৰাখা থাকে গোলক গ্লোব বুলি কয় পৃথিৱীৰ পৰিধি কিমান পৃথিৱীৰ পৰিধি আমি চালো কিমান 40000 কিলোমিটাৰ বুজি পালা এতিয়া পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে পৃথিৱীয়ে কি পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে কৰ পৰা কলৈ পশ্চিম দিশৰ পৰা পূবলৈ ঘূৰে এনেকুৱা হলে ইটো ওয়েস্ট ইটো ইষ্ট তেনেহলে এনেকুৱা হৈ ঘূৰে বুজি পালা
পৃথিবীর মেরুদণ্ড কাক বলে? পৃথিবীর মেরুদণ্ড আমি কাক কওঁ? পৃথিবীর কেন্দ্ৰৰে পাৰ হৈ যোৱা আৰু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালক পৃথিবীর মেরুদণ্ড অর্থাৎ এক্সিস বলে। পৃথিবীর কেন্দ্র করবা শুনা আৰু এবাৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা আৰু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালক পৃথিবীর মেরুদণ্ড অর্থাৎ এক্সিস বলে। ধৰা এনেকুৱা এইটো আমাৰ আৰ্থ হয়, পৃথিৱী হয়, এইটো তো গোলাকাৰ বলৰ নিচিনা হয়। আমাৰ মাজেদি এখন একেবাৰে কেন্দ্ৰ দি উত্তৰ মেৰু ইফালে দক্ষিণ মেৰু ইফালে দুয়োটাকে যেতিয়া পাৰ হৈ যাব আৰু কেন্দ্ৰৰ মাজেদি এই ৰেখাডালক কি ক'ব? এক্সিস অৰ্থাৎ মেৰুদণ্ড। বুজি পালা? তাৰপিছত কৈছে পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। কি কৰিব লাগে? পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকিব লাগে। এইটো সিম্পলি আমি বনাই চাম কি বনাব লাগে? দুই মেৰু আৰু বিষুৱ ৰেখা। আচ্ছা, বিষুৱ ৰেখাটো কি মাজেদি যায়, এইটো বিষুৱ ৰেখা। আৰু কি? উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। ঠিক আছে, তেনেহ'লে আমি কি লিখি লওঁ? এইটো হ'ল বিষুৱ ৰেখা, ইফালে এইটো হ'ল দুই মেৰু, মানে এইটো হ'ল সুমেৰু, এইটো হ'ল কুমেৰু। ঠিক আছে, এইটো কিমান? 0 ডিগ্ৰীত। বুজি পালা ইয়াৰ উত্তৰটো? পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। আচ্ছা, নেক্সট কুৱেশ্যনলৈ আহি যোৱা। অনুশীলনী 3 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। অক্ষৰেখা কাক বলে? কি অক্ষৰেখা কাক বলে? চোৱা, বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰক অক্ষৰেখা অৰ্থাৎ প্যাৰালেলছ বলে। আমি মাত্ৰ কি আঁকিলো? এতিয়া বিষুৱ ৰেখাৰ সমান্তৰাল মানে এনেকুৱা হয়, এইটো বিষুৱ ৰেখা হ'লে এনেকুৱা দুটা সাইডতে কি হয়? বৃত্তাকাৰ, যেটো ইফালে ঘূৰিব ইফালদি এনেকুৱা হ'ব। এইবোৰক কি কোৱা হয়? অক্ষৰেখা বুলি কোৱা হয়। বুজি পালা? নেক্সট চোৱা, বিষুৱ ৰেখাৰ কৌণিক মান কিমান? বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী। আমি মাত্ৰ ইয়াতে লিখিলো কি 0 ডিগ্ৰী বুলি। ঠিক আছে, সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? সুমেৰু অৰ্থাৎ উত্তৰ মেৰু যেটো, তাৰ কৌণিক মান হ'ল কি 90 ডিগ্ৰী নৰ্থ, মানে 90 ডিগ্ৰী উত্তৰ। আৰু কুমেৰু দক্ষিণ মেৰু কি 90 ডিগ্ৰী দক্ষিণ। বুজি পালা? তেনেহ'লে বিষুৱ ৰেখাটো হ'ল 0 ডিগ্ৰী আৰু সুমেৰু হ'ল তোমাৰ 90 ডিগ্ৰী উত্তৰ, আৰু কুমেৰু যেটো তলত থাকে সেইটো হ'ল কি 90 ডিগ্ৰী দক্ষিণ। বুজি পালা? এতিয়া বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰিব দিছে। পৃথিৱীৰ উপৰি ভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পূব পশ্চিমাকৈ কল্পনা কৰা আটাইতকৈ দীঘল কাল্পনিক বৃত্তাকাৰ ৰেখাডালকে বিষুৱ ৰেখা ইকুৱেটৰ বলে। কি হ'ল? পৃথিৱীৰ উপৰি ভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পূব পশ্চিমাকৈ কল্পনা কৰা আটাইতকৈ দীঘল কাল্পনিক বৃত্তাকাৰ ৰেখাডালকে বিষুৱ ৰেখা বলে। এইটো ইংৰাজীত কয় ইকুৱেটৰ। ইয়াৰ কৌণিক মান 0 আমি অলপ আগত চালো। এই ৰেখাডালে পৃথিৱীখনক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ নামেৰে দুটা সমান ভাগত ভাগ কৰিছে। ইয়াতে চোৱা এনেকুৱা, এইটো হ'ল তোমাৰ বিষুৱ ৰেখা, এইটো মানে ইয়াত চাৰিওফালে এনেকুৱা ঘূৰিব। ঠিক আছে, আৰু এইটো হ'ল তোমাৰ উত্তৰ, এইটো হ'ল তোমাৰ উত্তৰ গোলাৰ্ধ, এইটো হ'ল দক্ষিণ গোলাৰ্ধ। ইংৰাজীত কয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এণ্ড সাউদাৰ্ণ হেমিস্ফিয়াৰ। এইটো হ'ল উত্তৰ গোলাৰ্ধ, এইটো হ'ল দক্ষিণ গোলাৰ্ধ। ঠিক আছে, নেক্সট প্ৰশ্নটো 3 নম্বৰটো চোৱা।
এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা প্ৰধান অক্ষৰেখা কেইটা দেখুৱাব লাগে যা প্ৰধান অক্ষৰেখাৰ মাজত কি কি আহিব চোৱা এটো তো আমি চালো বিষুৱ ৰেখা 0 ডিগ্ৰীত আছে তাৰ পিছত এটা আহিব কৰ্কট ক্ৰান্তি 23 ডিগ্ৰী 30 মিনিট নৰ্থ আৰু আহিব মকৰ ক্ৰান্তি 23 ডিগ্ৰী 30 মিনিট সাউথ এটো ঠিক আছে তাৰ পিছত আহিব এটো সুমেৰু এটো আহিব কুমেৰু ইয়াতে কি কি দিছে কৰ্কট ক্ৰান্তি 23.30 মিনিট উত্তৰ মকৰ ক্ৰান্তি 23 ডিগ্ৰী 30 মিনিট দক্ষিণ সুমেৰু বৃত্ত 66.30 অর্থাৎ 66 ডিগ্ৰী 30 দক্ষিণ কুমেৰু হল 66 ডিগ্ৰী 30 মিনিট দক্ষিণ আৰু বিষুৱ ৰেখা এটো কেনেকৈ বনাব চোৱা এটো হল বিষুৱ ৰেখা তাৰ পিছত হল এটো হল কৰ্কট ক্ৰান্তি এটো হল মকৰ ক্ৰান্তি এটো হল তেনেহলে এতিয়া লিখি লোৱা 23 ডিগ্ৰী অসমীয়াত লিখি দিও 23 ডিগ্ৰী কিমান 30 মিনিট উত্তৰ এটো হল 23 ডিগ্ৰী 30 মিনিট দক্ষিণ এটো হ'ব 66 ডিগ্ৰী 30 মিনিট উত্তৰ 66 ডিগ্ৰী 30 মিনিট দক্ষিণ আৰু বিষুৱ ৰেখাটো আমি জানো 0 ডিগ্ৰী বুজি পেলা এটো ভালদৰে প্ৰথমে হল কি বিষুৱ ৰেখা আমি চালো বিষুৱ ৰেখা এটো 0 ডিগ্ৰী কৰ্কট ক্ৰান্তি 23 ডিগ্ৰী 30 মিনিট মকৰ ক্ৰান্তি 23 ডিগ্ৰী 30 মিনিট দক্ষিণ কৰ্কট ক্ৰান্তি হল উত্তৰ এটো হল কুমেৰু বৃত্ত এটো কি 66 ডিগ্ৰী 30 মিনিট উত্তৰ আৰু হল তোমাৰ 66 ডিগ্ৰী 30 মিনিট দক্ষিণ হল কুমেৰু সুমেৰু আৰু কুমেৰু এতিয়া হে যাও অনুশীলনী 4 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া দ্ৰাঘিমা ৰেখা কাক বোলে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে সংযোগ কৰি কল্পনা কৰা কাল্পনিক বৃত্তা অৰ্ধবৃত্তাকাৰ ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বোলে আমি এইবোৰ চালো কেনেকুৱা এইপিনে আৰু এইবোৰ বৃত্তাকাৰ হয় ঠিক আছে পৃথিৱীৰ একবাৰ চাৰিওপিনে এনেকৈ ঘূৰিব কিন্তু আমি যেতিয়া কিহৰ কথা কও দ্ৰাঘিমা ৰেখাৰ কথা কও এটো কি হয় দ্ৰাঘিমা ৰেখাটো উত্তৰ মেৰুৰ পৰা এনেকুৱা আহে উত্তৰৰ পৰা দক্ষিণলৈকে বুজি পালা এটো এনেকুৱা থাকে বুজি পালা তেনেহলে দ্ৰাঘিমা ৰেখা কাক বলে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে সংযোগ কৰি কল্পনা কৰা কাল্পনিক অৰ্ধবৃত্তাকাৰ ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বলে বুজি পালা দ্ৰাঘিমাংশ কি দ্ৰাঘিমা ৰেখা আমি পৰিলে এতিয়া দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক দ্ৰাঘিমাংশ বলে সিম্পল দ্ৰাঘিমা ৰেখা মাপিবলৈ যেটো ডিগ্ৰী যেটো মাপ ব্যৱহাৰ কৰা এটো দ্ৰাঘিমাংশ বলা হয় লংগিটিউড বলা হয় বুলি কোৱা হয় যাক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয় আৰু কি হিচাপত ডিগ্ৰী হিচাপত মাপা হয় তাৰ পিছত আহি যোৱা পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে পৃথিৱীৰ কি পূব আৰু পশ্চিম দুয়ো দিশে কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে পৃথিৱীৰ পূব দিশত 180 ডাল আৰু পশ্চিম দিশত 180 ডাল মুঠ কিমান 360 ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে মানে ইটো যদি তুমি পৃথিৱীটোক ধৰা ইটো এটা ইয়াৰ ইটো পশ্চিম অংশ ইয়াতে 180 ডাল ইফালে পূব অংশ 180 ডাল দুয়োটা মিলি কিমান 360 অৰ্থাৎ 360 ডাল বুজি পালা এতিয়া নেক্সট আহা মুখ্য দ্ৰাঘিমা ৰেখা কাক বলে এতিয়া দ্ৰাঘিমা ৰেখাৰ মাজত মুখ্য কোনটো 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব
বা 180 ডিগ্রি পশ্চিম দ্ৰাঘিমা ৰেখা লগ হৈ সৃষ্টি কৰা পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকে মুখ্য দ্ৰাঘিমা ৰেখা প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয়। বুজি পালা কোনটো? 0 ডিগ্ৰী 180 ডিগ্ৰী পূব 180 ডিগ্ৰী পশ্চিম, এইটো এটাৰে কথা কৈ আছে। এইটো কি বুলি কোৱা হয়? প্ৰাইম মেৰিডিয়ান অৰ্থাৎ মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। বুজি পালা? এতিয়া আহি যোৱা দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। এতিয়া দ্ৰাঘিমা ৰেখাৰ বিষয়ে অলপ লিখিব দিছে। উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা অৰ্ধবৃত্তাকাৰ ৰেখাবোৰে হৈছে দ্ৰাঘিমা ৰেখা। তো আমি পঢ়িলোঁ। এই ৰেখাবোৰ বিষুৱ ৰেখাক 90 ডিগ্ৰী কোণত ছেদ কৰে। বিষুৱ ৰেখা আছিল এইপিনে, এবাৰ এইবোৰ আছিল এইপিনে, সেইকাৰণে কিমান 90 ডিগ্ৰীত তেওঁলোকে ছেদ কৰে। সেইটো কৈছে এনেকুৱা সব 90 ডিগ্ৰীত এনেকুৱা ছেদ কৰিব। বিষুৱ ৰেখাক 90 ডিগ্ৰী কোণত ছেদ কৰে। এই মুঠ 360ডাল দ্ৰাঘিমা ৰেখা আছে মুঠ। এই ৰেখাবোৰৰ মাজৰ দূৰত্ব বিষুৱৰ ওচৰত সৰ্বাধিক আৰু মেৰুৰ ফালে ক্ৰমান্বয়ে কমি গৈ মেৰুবিন্দুত লগ হৈ যায়। যিহেতু উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে আহে, এনেকুৱা আহে। এইটো কি কৈছে? য'ত তোমাৰ বিষুৱ ৰেখা থাকে তাৰ ওচৰত আটাইতকৈ বেছি ডিষ্টেন্স হয়, দূৰত্বটো বেছি হয়, কিন্তু যেতিয়া ওচৰলৈ যায় দূৰত্বটো কমি যায়, সেইটো কৈছে। এতিয়া নেক্সট চোৱা, অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য কি? অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য সুধিছে তোমাক। অক্ষৰেখা দ্ৰাঘিমা ৰেখা। অক্ষৰেখাবোৰ পূৰ্ণাবৃত্তি, আমি এনেকুৱা যিটো পঢ়িলোঁ এইবোৰ পূৰ্ণাবৃত্তি হয়। দ্ৰাঘিমা ৰেখাবোৰ অৰ্ধবৃত্তি, এনেকুৱা যিটো পঢ়িলোঁ আমি, ঠিক আছে। এইবোৰ পৰস্পৰ সমান্তৰাল, এইবোৰ এনেকুৱা দুয়োটাৰ মাজত একে সমানে ডিষ্টেন্সত থাকে। এইবোৰ পৰস্পৰ সমান্তৰাল নহয়, আমি কেৱল মাত্ৰ চালোঁ যে বিষুৱ ৰেখাৰ ওচৰত আটাইতকৈ বেছি দূৰত্ব আৰু দুই মেৰুতকৈ দূৰত্বটো কম। বুজি পালা? বিষুৱ ৰেখাৰ পৰা মেৰুলৈকে এইবোৰৰ পৰিধি কমি যায়। বিষুৱ ৰেখাৰ পৰা যেতিয়া ওপৰলৈ উঠে লাহে লাহে, এইটো বিষুৱ ৰেখাটো কি আটাইতকৈ দীঘল হয়, আৰু ওপৰত যেতিয়া উঠে, যেতিয়া সুমেৰুলৈকে যায় এনেকুৱা সৰু হৈ যায়। সেইটো কৈছে যে বিষুৱ ৰেখা পৰা মেৰুলৈকে এইবোৰৰ পৰিধিটো কমি যায়। পৰিধি হ'ল বৃত্তাকাৰ যিটো ডিষ্টেন্স। প্ৰতিডাল দ্ৰাঘিমা ৰেখাৰ দৈৰ্ঘ্য সমান, কিন্তু দ্ৰাঘিমা ৰেখাত প্ৰত্যেকটোৰে দৈৰ্ঘ্য কি সমান, কাৰণ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰু সংযোগ কৰিব লাগে গুটিকেইটা, এনেকুৱা। বুজি পালা? সেইকাৰণে গুটিকেইটাৰ দৈৰ্ঘ্য সমান। বিষুৱ ৰেখাৰ বাহিৰে আনবোৰ মহাপৰিবৃত্ত নহয়, মানে বিষুৱ ৰেখাটো আটাইতকৈ ডাঙৰ হয়, ইয়াৰ বাহিৰে আনবোৰ মহাপৰিবৃত্ত নহয়, আটাইতকৈ ডাঙৰ, ইয়াতকৈ ডাঙৰ নাই। প্ৰতি দুডাল বিপৰীত দ্ৰাঘিমা ৰেখাই একোটা মহাপৰিবৃত্তি গঠন কৰে। প্ৰতিটি বিপৰীত মানে কি হৈছে? এইটো যদি ধৰা পৃথিৱী, এইটো তুমি দ্ৰাঘিমা ৰেখা এইটো চাইডত, এইটো এনেকুৱা চাইডত, ঠিক পিছপিনে এনেকুৱা হ'ব। সেইটো কৈছে দুডাল মিলি, আগৰ এডাল আৰু পিছৰ এডাল মিলি কি একোটা মহাবৃত্ত গঠন কৰে, যিহেতু গোটেইকেইটা সমান হয়। বুজি পালা? এতিয়া আহা 4 নম্বৰ, পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? এতিয়া প্ৰশ্ন হ'ল, পৃথিৱীটো গোলাকাৰ, যিকোনো দুটা ঠাইত একেলগে ৰাতি বা একেলগে দিন কিয় নহয়? উত্তৰটো চোৱা, পৃথিৱীয়ে নিজ মেৰুদণ্ডত অবিৰামভাৱে ঘূৰি থকাৰ বাবে ইয়াৰ যিটো ফাল সূৰ্যৰ পিনে থাকে, আমি দুটা কি চাইছোঁ, এটা হ'ল ৰিভলিউশ্যন আৰু এটা হ'ল কি ৰটেশ্যন। নিজ কক্ষপথে যিটো ঘূৰে, তেতিয়া ঘূৰাৰ সময়ত যিটো সূৰ্যৰ পিনে থাকে সেইটো ছাইড তোমাৰ কি হৈ থাকে, দিন হৈ থাকে, আৰু যিটো পিছৰ ছাইড থাকে এইটো কি হৈ যায়, ৰাতি হৈ থাকে। বুজি পালা? পৃথিৱীৰ নিজ মেৰুদণ্ডত অবিৰামভাৱে ঘূৰি থকাৰ বাবে ইয়াৰ যিটো ফাল সূৰ্যৰ পিনে থাকে, সেই ফালটোত পোহৰ পৰে আৰু দিন হয়। ঠিক সেই সময়তে ইয়াৰ বিপৰীত ফালটোত সূৰ্যৰ পোহৰ নপৰে, যাৰ বাবে তাত ৰাতি হয়। এই কাৰণেই পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়ত দিন ৰাতি নহয়, সেইকাৰণে দুটা ঠাইত একেলগে ৰাতি নহয়। এতিয়া তুমি যদি ভিডিঅ'টো দিনত চাই আছা, আমেৰিকাৰ সিফালে কি ৰাতি হৈ আছে,
আৰু যদি তুমি ৰাতি চাই আছা আমেৰিকাৰ ফালে কি দিন হৈ আছে 12 পৰা 14 ঘণ্টা কম বেছি মানে ইণ্ডিয়ান টাইম আৰু আমেৰিকান টাইমৰ হিচাপত বুজি পালা এতিয়া ভাবি উলিওৱা এইটো লাষ্ট পাৰ্ট হয় আমি দিনৰ আকাশত তৰা কিয় দেখিবলৈ নাপাওঁ প্ৰশ্ন সুধিছে আমি দিনত তৰাবোৰ কিয় দেখা নাপাওঁ যেনেকুৱা ৰাতি আকাশত দেখা পাওঁ দিনৰ ভাগত সূৰ্যৰ প্ৰখৰ পোহৰৰ বাবে আমি আকাশত তৰাবোৰ দেখিবলৈ নাপাওঁ এইটো সিম্পল কথা দিনত সূৰ্যৰ পোহৰ ৰ'দ থাকে একেবাৰে বেছি সেইকাৰণে আমি ৰাতি যেটো তৰা দেখা পাওঁ সেইটো কি দিনত দেখা নাপাওঁ যদিও তৰাবোৰ আকাশত তেতিয়াও থাকে তৰাবোৰতো কতো নাযায় দিনতো থাকে সেইটো কৈছে যদিও থাকে আমি কি তেওঁলোক দেখা নাপাওঁ ৰাতিৰ আকাশত চন্দ্ৰ সদায় কিয় দেখা নাযায় এতিয়া প্ৰশ্ন হ'ল চন্দ্ৰটো আমি কেতিয়াবা দেখা পাওঁ কেতিয়াবা দেখা নাপাওঁ চন্দ্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰি থাকে ঘূৰি থাকে কেতিয়াবা দিনৰ ভাগতো চন্দ্ৰ আকাশত থাকে কিন্তু সূৰ্যৰ পোহৰৰ বাবে আমি তাক দেখা নাপাওঁ কেতিয়াবা দিনতো থাকে কিন্তু আমি দেখা নাপাওঁ তদুপৰি চন্দ্ৰৰ কলাৰ বাবে অমায়ৰ ওচৰ পাজৰৰ দিনকেইটাত চন্দ্ৰটো আকাশত দেখা নাযায় বুজি পালা তদুপৰি কি চন্দ্ৰৰ কলাৰ বাবে চন্দ্ৰটো এটা পাৰ্ট এটা অংশ কলা হয় অমায়ৰ ওচৰ পাজৰৰ দিনকেইটাত চন্দ্ৰটোক আকাশত দেখা যায় এতিয়া এইটো পৃথিৱী চন্দ্ৰ এনেকুৱা ঘূৰি থাকে চাৰিওপিনে তুমি যদি এইখিনি ঠাইত থাকা চন্দ্ৰটো ঘূৰি থাকিব ইফালে গলে তুমি দেখা নাপাবা সেইকাৰণে তোমাৰ ওচৰত যেতিয়া থাকিব তুমি তেতিয়াহে দেখা পাবা তো এয়া আছিল আজি তোমালোকৰ কোনো ধৰণৰ যদি ডাউট থাকে তোমালোকে কমেন্টত জনাবা তাতে বুজাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা তোমাৰ সেকেন্ড থাৰ্ড চেপ্টাৰ দ্বিতীয় তৃতীয় এইবোৰ চেপ্টাৰ যদি লাগে বা বেলেগ কোনো সাবজেক্টত লাগে তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে তেনেহলে আজিৰ কাৰণে ইমানেই ধন্যবাদ সকলোকে ধৈৰ্য সহকাৰে চালা